কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বৃহৎ সিদ্ধান্ত 25% বৃদ্ধি চিকিৎসকৰ নিৰাপত্তা চৰকাৰী চিকিৎসালয়ৰ নিৰাপত্তা বৃদ্ধিৰ অনুমোদন কলকাতাৰ নাৰকীয় ঘটনাৰ পাছতে গ্ৰহণ কৰা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বৃহৎ সিদ্ধান্ত 25% বৃদ্ধি চিকিৎসকৰ নিৰাপত্তা ব্যৱস্থা চৰকাৰী চিকিৎসালয়ৰ নিৰাপত্তা বৃদ্ধিৰ অনুমোদন কলকাতাৰ নাৰকীয় ঘটনাৰ পাছতে গ্ৰহণ কৰা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু আমি যেহেতু জনাইছো যে বিগত কিছুদিনৰ পৰা কলকাতাত যি নাৰকীয় ঘটনা সংঘটিত হৈছিল এগৰাকী মহিলা চিকিৎসকৰ লগত যি পাশবিক কাণ্ড সংঘটিত হৈছিল সেই ঘটনা ইতিমধ্যে চৰম পৰ্যায় অতিক্ৰম কৰিছে আৰু ইতিমধ্যে এই ঘটনাক কেন্দ্ৰ কৰি সেই মহিলা চিকিৎসক গৰাকী হৈ ইতিমধ্যে সমগ্ৰ কলকাতাতে এক প্ৰতিবাদমুখৰ পৰিৱেশ গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে অকল কলকাতা বুলিয়ে নহয় সমগ্ৰ দেশতে ইতিমধ্যে এক প্ৰতিবাদমুখৰ পৰিৱেশ সৃষ্টি হৈছে তাৰ সমান্তৰালকৈ অসমতো ভিন্ন ৰাজ্যৰ ভিন্ন প্ৰান্ততো ইতিমধ্যে চিকিৎসকসকলে ইতিমধ্যে প্ৰতিবাদমুখৰ পৰিৱেশ গঢ়ি তুলিছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৰ্তমান সময়ত আৰু শেহতীয়া তথ্য অনুসৰি 25% বৃদ্ধি কৰা হৈছে চিকিৎসকসকলৰ নিৰাপত্তা ব্যৱস্থা অৰ্থাৎ চৰকাৰী চিকিৎসালয়ত 25% চিকিৎসকৰ নিৰাপত্তা ব্যৱস্থা ইতিমধ্যে বৃদ্ধি কৰা হৈছে বুলি তথ্য লাভ কৰা হৈছে আৰু ইতিমধ্যে এই নিৰাপত্তা ব্যৱস্থাৰ অনুমোদন জনাইছে কেন্দ্ৰীয় তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই বৃহৎ অনুমোদন জনোৱা হৈছে বুলি ইতিমধ্যে খবৰ প্ৰকাশ কৰা হৈছে আৰু এই কলকাতা নাৰকীয় ঘটনা সংঘটিত হোৱাৰ পিছতে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন প্ৰান্ততো চিকিৎসকসকলক আক্ৰমণ কৰাৰ ঘটনা ইতিমধ্যে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ সোমবাৰৰ দিনটো জিএমচিএইচত এগৰাকী চিকিৎসকক অপদস্থ কৰিছিল তাৰ সমান্তৰালকৈ কিছুদিন পূৰ্বে মুম্বাইতো তেনে এক অনুৰূপ ঘটনা সংঘটিত হৈছিল এগৰাকী মহিলা চিকিৎসকক ৰোগীৰ আত্মীয়সকলে অপদস্থ কৰিছিল আৰু আক্ৰমণ কৰিব চেষ্টা কৰিছিল আৰু এইকেইটা ঘটনা সংঘটিত হৈছে এই কলকাতা নাৰকীয় ঘটনা সংঘটিত হোৱাৰ পিছতে আৰু তাৰ পিছতে এতিয়া তৎপৰতা বৃদ্ধি হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত আৰু ইতিমধ্যে তেওঁলোকে এই সিদ্ধান্তত উপনীত হৈছে আৰু তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এতিয়াৰ পৰা চৰকাৰী চিকিৎসালয়সমূহত 25% চিকিৎসকসকলৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে আৰু এই ইতিমধ্যে এই বিষয়টো সন্দৰ্ভত অনুমোদন ইতিমধ্যে আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰু ইয়াৰ উপৰিও জিএমচিএইচ কৰ্তৃপক্ষই অসমৰ জিএমচিএইচ কৰ্তৃপক্ষই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে যিসকল মহিলা চিকিৎসক আছে সেই মহিলা চিকিৎসকসকললৈ ইতিমধ্যে বিশেষ বাহনৰ সুবিধা কৰি দিছে জিএমচিএইচ কৰ্তৃপক্ষৰ তৰফৰ পৰা আৰু পুৱা 7 বজাৰ পৰা নিশা 9 বজালৈ এই বাছ সেৱাসমূহ থাকিব আৰু সেই বাছত এগৰাকী নিৰাপত্তা আৰক্ষীও মহিলা নিৰাপত্তা আৰক্ষীও ইতিমধ্যে নিয়োগ কৰা হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু ইয়াৰ উপৰিও কলকাতাত যি নাৰকীয় ঘটনা সংঘটিত হৈছিল সেই নাৰকীয় ঘটনা সমগ্ৰ দেশতে এক উত্তপ্ত পৰিৱেশ গঢ়ি তুলিছে সমগ্ৰ দেশতে উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছিল আৰু বিশেষকৈ কনিষ্ঠ চিকিৎসকসকলে এই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মবিৰতি স্থাপন কৰিছিল আৰু এই কৰ্মবিৰতিসমূহত তেওঁলোকৰ একমাত্ৰ দাবী এয়াই আছিল যে যিগৰাকী কলকাতা মহিলা চিকিৎসক শাৰীৰিকভাৱে নিৰ্যাতন কৰি তেওঁক হত্যা কৰা হৈছিল সেই চিকিৎসকগৰাকীৰ ন্যায়ৰ দাবীত তেওঁলোকে এই প্ৰতিবাদমুখৰ পৰিৱেশ গঢ়ি তুলিছে আৰু তাৰ সমান্তৰালকৈ মহিলা চিকিৎসকসকলৰ সুৰক্ষাৰ প্ৰতিও ইতিমধ্যে কেন্দ্ৰক দৃষ্টিগোচৰ কৰিছিলে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা এই বৃহৎ সিদ্ধান্ত বৰ্তমান সময়ত গ্ৰহণ কৰা হৈছে আৰু শেহতীয়া তথ্য অনুসৰি জানিব পৰা গৈছে যে ইতিমধ্যে চৰকাৰী চিকিৎসালয়সমূহত যিসকল চিকিৎসক কৰ্মৰত হৈ থাকে বা যিসকল চিকিৎসক কৰ্মৰত অৱস্থাত থাকে তেওঁলোকৰ যি নিৰাপত্তা আছে সেই নিৰাপত্তা 25% ইতিমধ্যে বৃদ্ধি কৰা হ'ব বুলি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অনুমোদন জনোৱা হৈছে